নমস্কাৰ, মই নীলোৎপল। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ভিডিঅ'টো বনাইছোঁ মানে এক্সপ্লেইন কৰিব বিচাৰিছোঁ বা বুজাব বিচাৰিছোঁ কি হ'বলৈ গৈ আছে। আৰু বৰ্তমানতো গম পাইছে আমাৰ ভেকেঞ্চি আছে 164টা আছাম কামাণ্ডো কনষ্টেবলত, আৰু ভেকেঞ্চি নাবাঢ়ে বুলি কৈছে। আৰু নতুনকৈ যে আৰু কামাণ্ডোৰ পষ্ট ওলাব মানে এইটো সম্ভাৱনাই নাই, কাৰণ নতুন যিহেতু বেটেলিয়ান হয়, গতিকে নতুনকৈ পষ্ট ইনক্ৰিজ কৰাটো বা বেলেগ ৰিক্ৰুটমেণ্ট পতাটো কামাণ্ডৰক লৈ গতিকে অলপমান অসম্ভৱ হৈ উঠে। মুখ্যমন্ত্ৰী যিমানসমূহ কথা কৈছে কামাণ্ডৰক লৈ, গতিকে ভেকেঞ্চি সন্দৰ্ভত কৈছোঁ যে নতুন ভেকেঞ্চি নাহে বা নোলায় যেতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয় নতুনকৈ আকৌ একো বাইট নিদিয়ে কামাণ্ডৰ ওপৰত, তেতিয়ালৈকে নোলায় বা ভেকেঞ্চি ইনক্ৰিজ নহয়। বৰ্তমান যিমানখিনি পষ্ট আছে 164 সিমানেই। এতিয়া কথাটো হ'ল আমাৰ চাইক'মেট্ৰিক টেষ্ট আৰম্ভ হ'ব 8 এপ্ৰিল। 8 এপ্ৰিলৰ পৰা হ'ব, হয়তো দুদিনমান আৰম্ভ হ'ব। আৰু আমাৰ পষ্ট আছে 164টা, আৰু আমাৰ কাট অফ লিষ্টখন মাৰিব 27 মাৰ্চত, আৰু 20 দিনমান আছে বুলি ধৰি থোৱা। 20 দিনমানৰ পিছতে আমি কাট অফ লিষ্টখন পাম 27 মাৰ্চত, আৰু আমি এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিম 1 এপ্ৰিলত। এই কথাখিনি গম পাইছে। 1 এপ্ৰিলত কনষ্টেবল কামাণ্ডোখিনিয়ে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিবা। 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, হয়তো 8, 9, 10, 2-3 দিনমান হ'ব ভাইভাটো, যিটো আমাৰ ভাইভা হ'ব 20 নম্বৰ, অনলি 20 নম্বৰ হ'ব চাইক'মেট্ৰিক টেষ্ট বা ভাইভা। আৰু বাকী এই কথাখিনি গম পাইছে। এতিয়া আমাৰ মেইন কথাটো হ'ল কাট অফটো কিমানমান যাব। পষ্টটো 164, আৰু এইবাৰ ৰিক্ৰুটমেণ্টটোক মানে ইণ্টাৰভিউটোক লৈ যিমান কেণ্ডিডেট মাতিছিল বহুত কেণ্ডিডেট যোৱাই নাই, বা মোৰ কথা পাছৰ কথা, বহুত কেণ্ডিডেট যোৱা নাই, বা যিমানখিনি কেণ্ডিডেট গৈছিল তাৰে ভিতৰত কিন্তু প্ৰত্যেক দিনাখনে ভাল ভাল নম্বৰ পাইছে। 4জন 5জন এখন ভেনুত, মানে কেণ্ডিডেটৰ সংখ্যা কম যদিনো কিন্তু সিমান কম কেণ্ডিডেট হোৱাকৈও কিন্তু বহুত ভাল মাৰ্কে পাইছে। 70+ বহুতে পাইছে, বা 70 তলতো বহুতে পাইছে। কোনে কিমান পাইছে নাপাইছে মানে মাৰ্ক পাইছে, ভাল নম্বৰ পাইছে। যোৱাবাৰতকৈ যথেষ্ট ভাল নম্বৰ পাইছে। যোৱাবাৰতো OBC 59 মান কাট অফ গৈছিল। এইখিনি যিহেতু ষ্টেট ৱাইজ, যোৱাবাৰো ষ্টেট ৱাইজ আছিল, গতিকে এইবাৰতো 59 বা 60 তলততো আশাই নাই কোনোবা এটা যে কাট অফ যাব। হয়তো হিলছৰ অকণ কম কাট অফ যাব পাৰে, মানে 65ৰ তলত হিলছৰ কাট অফটো কম যাব পাৰে। ST হিলছৰ কাট অফটো কম যোৱাৰ সম্ভাৱনা একদম 100% আছে, মানে 65ৰ তলত। আৰু বাকী যিমানখিনি কাষ্ট আছে ST SC OBC যিমানখিনি আছে 65ৰ তলত, 66, 67, 65, 69 তেনেকুৱা কাট অফ যাব অন্য কাষ্টবোৰৰ। মই এই ভিডিঅ'টোত মই এনেকৈ কৈ দিম, বিশেষ একো ক'ব নোৱাৰিম মানে ইয়াত এইটো যাবই, কিন্তু এইটোৱে কৈছোঁ যে হিলছৰ কাট অফটো তোমালোকে 65ৰ তলত ধৰি থ'ব পাৰা। আৰু যদি আমি বাকী অন্য কাষ্টবোৰৰ কথালৈ যদি কওঁ তেনেহ'লে 65ৰ ওপৰত, 66, 67, 68, 69 মানে তেনেকুৱা আৰু, কিন্তু 70 নাযাবগৈ। ইমান 70 কাট অফ যোৱাটো ইমানো মানে ইজি নহয়। পাইছে নোপোৱা নহয়, বহুতে নম্বৰ পাইছেও বাৰু। আৰু এতিয়া অফিচিয়েল কাট অফ আহিলেতো গম পামেই, 27 মাৰ্চত আমি গম পামেই। ভেকেঞ্চি আছে 164, আৰু আমাক কেণ্ডিডেট মাতিব 328 জনক মাতিব। 328 জনক আমাক ভাইভা দিবলৈ মাতিব। হয়তো 350, 400 মানো মাতি দিব পাৰে, অকণমান এটা বেছি হিচাপত যদি সমান নম্বৰ যদি পাই থয়, তেনেহ'লে যদি 74 5জন মানে পাইছে, এটা কথা কৈছোঁ, যদি 68 10জন মানে পূৰা সমান নম্বৰে পাইছে, সেই 10জনকতো মাতিবই লাগিব, এনেকুৱা নিচিনা কথা। যদি সমান নম্বৰ পাইছে, মোৰ সম্ভৱ কৈছোঁ হয়তো মাতিব। যদি বাকী তেনেকুৱা, কিন্তু আমাৰ অফিচিয়েল মতে কিন্তু 2জনকৈ ভাইভালৈ মাতিব। অফিচিয়েল যি ন'টিচ আছে, ভাইভালৈ 2জনকৈ মাতিব, 328 জন বহিব পাব অফিচিয়েল মতে। যদি মুখ্যমন্ত্ৰী মহোদয় যদি ভাবে, বা SLPIB সন্দৰ্ভত বা বিষয়ববীয়া যদি ভাবে আৰু অলপ মাতাৰ চান্স আছে, হয়তো 400, 350 তেনেকৈ মাতি দিব পাৰে, কিন্তু বিশেষ ইমান নেমাতে, 500, 1000 নেমাতেগৈ। বাকী ইমানেই আছিল কথাটো। মই কৈ ল'ব বিচাৰিছোঁ যে কাট অফটো এনেকুৱাই যাবগৈ, কিন্তু ডাইৰেক্টলি একো ক'ব নিবিচাৰোঁ। আমি এতিয়া ৱেইট কৰিব লাগিব 27 মাৰ্চৰ সেই কনষ্টেবল কামাণ্ডো কাট অফ লিষ্টলৈ। আৰু বাকী 1 এপ্ৰিলত আমাৰ এডমিট কাৰ্ড দিব, 8 তাৰিখে হ'ব আমাৰ ভাইভা হ'ব, চাইক'মেট্ৰিক টেষ্ট। বাকী চাইক'মেট্ৰিক টেষ্টটোৰ কাৰণে ভালদৰে চাই থকা, কুৱেশ্যন সুধিব, তোমালোকে প্ৰশ্নও সুধিব, প্ৰশ্ন সেইকে আৰু বাকী তোমালোকৰ যিকোনো সুধি থ'ব, নাম ঠিকনা এইবিলাকতো সুধিবই। গতিকে চাইক'মেট্ৰিক টেষ্টটোৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকা। সেই চিলেকশ্যন পাব 164 জনে, 300 মাতক, 400 মাতক, 500 মাতক, চিলেকশ্যন পাব অনলি 164 জনে। গতিকে চাইক'মেট্ৰিক টেষ্টটোৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন কৰা। অল দ্য বেষ্ট থাকিল। বাকী যিমানখিনি কেণ্ডিডেটে এক্সাম দিব, বাকী অন্যান্য যিমানখিনি আছে আৰু প্ৰিপেৰেশ্যন কৰি আছে, সকলোলৈকে মোৰ ফালৰ পৰা থাকিল, সকলোলৈকে চিলেক্ট হোৱা নোহোৱা অল দ্য বেষ্টে থাকিল। নেক্সটত আকৌ প্ৰিপেৰেশ্যন কৰা, হ'লেতো ভালেই, এইটোত নহ'লে আকৌ প্ৰিপেৰেশ্যন কৰা। বাকী ভিডিঅ'টোত ইমানেই আছিল, আছাম কামাণ্ডো কনষ্টেবল বেটেলিয়ানখিনিৰ বিষয়ে অলপমান জনাব চেষ্টা কৰিলোঁ মোৰ ফালৰ পৰা। গতিকে ভিডিঅ'টোত এইখিনিতে
এতিয়া এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছোঁ নেক্সট এটা আকৌ ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ